নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 16 আগষ্ট। লাখ লাখ মহিলা একাউণ্টত সোমাই গ'ল টকা। এতিয়া চেক কৰক মহিলাসকলৰ বেংক একাউণ্ট। প্ৰথমতে চেক কৰক তালিকাত নাম আছে নে নাই। তালিকাত নাম থাকিলে আপোনাৰ একাউণ্টত টকাটো প্ৰদান কৰা হ'ব। যদি তালিকাত নাম নাই তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত আপুনি টকা নাপাব। লগতে লাখ লাখ মহিলাসকলৰ বাবে এটা ভাল খবৰ আহি পৰিছে। 2 দিনৰ পিছতে লাখ লাখ মহিলাসকলৰ একাউণ্টত 10,000 কোটি টকা প্ৰদান কৰিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ প্ৰদান কৰিছে। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত 2টা কিস্তি একেলগতে লাভ কৰিব। লাখ লাখ মহিলাসকলে ৰেচন কাৰ্ডৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যদি আপোনাৰ ৰেচন কাৰ্ড নাই 2 দিনৰ ভিতৰতে লাভ কৰিব ৰেচন কাৰ্ডৰ সুবিধা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খবৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অব্যাহত আছে লাখপতি বাইদেউৰ ধন লাভ কৰা প্ৰক্ৰিয়া। ফোন অন কৰি থওক, যিকোনো মুহূৰ্তত কল কৰিব চৰকাৰে। তালিকাত চাই লওক কোন জিলাত কিমান মহিলাই ধন পাব। প্ৰতিগৰাকী মহিলাৰ বাবে এটা ভাল খবৰ আহি পৰিছে। প্ৰতিখন জিলাৰে নিৰ্বাচিত মহিলাৰ নামৰ তালিকা প্ৰকাশ পাইছে। প্ৰথমতে তালিকাত চাওক আপোনাৰ নাম আছে নে নাই। তালিকাত নাম থাকিলে আপোনাৰ একাউণ্টত 10,000 কোটি টকা প্ৰদান কৰা হ'ব। জিলাই জিলাই খবৰ জৰিয়তে লাভ কৰিব 10,000 কোটি টকা। মাজত মাত্ৰ কেইটা দিনমান বাকী আছে। 21 আগষ্টৰ পৰা লাখ লাখ মহিলাসকলৰ একাউণ্টত 10,000 কোটি টকা সোমাবলৈ আৰম্ভ হৈ যাব। প্ৰতিগৰাকী বাছনিভুক্ত হোৱা মহিলাই লাভ কৰিব 10,000 টকা। পৰৱৰ্তী পৰ্যায়ত লাভ কৰিব 25,000 আৰু 50,000 কোটি টকা লাভ কৰিব। 3টা কিস্তিত লাখপতি বাইদেউৰ ধন প্ৰদানৰ ব্যৱস্থা কৰিছে চৰকাৰে। তেতিয়াহে পৰৱৰ্তী কিস্তি দিব 25,000 কোটি টকা। শেষৰ কিস্তিত ধন সোমাব 50,000 কোটি টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে বৃহৎ মন্তব্য কৰিছে। গছপুলি ৰোৱাৰ পিছতো বহু মহিলাই নাপাব লাখপতি বাইদেউৰ ধনৰাশি। আপুনি যদি গছপুলি ৰোপণ কৰিছিলে তেনে ক্ষেত্ৰত বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে। প্ৰথমতে তালিকাত চাওক আপোনাৰ নাম আছে নে নাই। আপুনি তালিকাত কেনেকৈ চেক কৰিব। আপুনি পঞ্চায়ত বা ব্লকত গৈ চেক কৰিব পাৰিব তালিকাত নাম আছে নে নাই। তালিকাত নাম থাকিলে আপোনাৰ একাউণ্টত এই টকা আপুনি লাভ কৰিব। 3টা সন্তান বা তাতকৈ অধিক সন্তান থকা মহিলাই নাপাব লাখপতি বাইদেউ আঁচনিৰ সুবিধা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে মন্তব্য কৰিছে আৰু এইসকল মহিলাৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা। লাখপতি বাইদেউৰ ধন বিতৰণক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। হয় বন্ধু বান্ধৱীসকল, 21 আগষ্টৰ পৰা লাখ লাখ মহিলাসকলৰ একাউণ্টত চৰকাৰে এই টকা প্ৰদান কৰিব। যদি ইয়াৰ আগতে আপোনাৰ বেংক একাউণ্টৰ কিবা সমস্যা আছে অতি শীঘ্ৰ সমাধান কৰক, অন্যথা আপোনাৰ একাউণ্টত আপুনি টকা নাপাব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। 1250 টকাৰ পৰিৱৰ্তে লাভ কৰিব 1,500 কোটি টকা। কিন্তু চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। অহা মাহত চৰকাৰে প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত 2টা কিস্তি একেলগতে প্ৰদান কৰিব। আগষ্ট মাহত চৰকাৰে 1250 টকাকৈ প্ৰদান কৰা নাই। সেয়েহে চৰকাৰে 17 ছেপ্টেম্বৰত লাখ লাখ মহিলাৰ একাউণ্টত 1250 টকাৰ পৰিৱৰ্তে 2,500 টকাকৈ প্ৰদান কৰিব। অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আজি কৰক এই কাম, অন্যথা আপোনাৰ একাউণ্টত আপুনি টকা নাপাব। জানুৱাৰী মাহৰ পৰা মহিলাসকলৰ একাউণ্টত সোমাব বৰ্ধিত ধন। 1250 টকাৰ পৰিৱৰ্তে 1,500 কোটি টকা লাভ কৰিব মহিলাসকলে। জানুৱাৰীৰ পৰা গেছ চিলিণ্ডাৰ ক্ৰয় কৰিলে 250 টকাকৈ পাব আপুনি ৰাজসাহায্য। অৰুণোদয়ৰ ধনৰ লগতে 250 টকাকৈ সোমাব ৰাজসাহায্য। সৰ্বমুঠ 1,500 টকা লাভ কৰিব হিতাধিকাৰীসকলে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ দিছে। আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। লগতে যদি অৰুণোদয় 3.0ত আবেদন কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। লগতে অৰুণোদয় 2.0 তালিকাত যদি আপোনাৰ নামটো আছে তেনে ক্ষেত্ৰত আপোনাৰ নামটো কৰ্তন কৰা হ'ব পাৰে, কিয়নো চৰকাৰে জুন আৰু জুলাই মাহত বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰিছে আৰু আগষ্ট মাহত চৰকাৰে তন্নতন্নকৈ বাছনি কৰিব। বাছনি কৰাৰ পিছত যদি আপুনি যোগ্য তেন্তে আপোনাৰ একাউণ্টত ছেপ্টেম্বৰত প্ৰদান কৰিব 1250 টকাকৈ, অন্যথা আপোনাৰ একাউণ্টত আপুনি টকা নাপাব। আৰু আজিৰ ভিডিঅ' সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। যদি কিবা সমস্যা আছে অতি শীঘ্ৰে পঞ্চায়ত বা ব্লকত গৈ আপুনি সমাধান কৰক অৰুণোদয়ৰ যিকোনো বিষয়ৰ সমস্যাৰ বাবে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, এইবাৰ নাগৰিকত্ব প্ৰমাণ হ'লে বাৰে বাৰে প্ৰয়োজন নাই নাগৰিকত্ব প্ৰমাণত। কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে এইমাত্ৰ। কোনো নথিপত্ৰক লৈ ভয় কৰিব নালাগে। হয় বন্ধু বান্ধৱীসকল, কোনো নথিপত্ৰক লৈ ভয় কৰিব নালাগে। কেইবাটাও ডাঙৰ খবৰ আহি পৰিছে। আমি 2015 চনৰ পৰা 19লৈকে নাগৰিকত্ব প্ৰমাণ কৰিছোঁ। অসমত SIR প্ৰয়োজন নাই। SIR জৰিয়তে দ্বিতীয়বাৰৰ নাগৰিকত্ব প্ৰমাণ কৰাৰ প্ৰয়োজন নাই বুলি এটা ডাঙৰ খবৰ আহি পৰিছে।
জন্মৰ প্ৰমাণপত্ৰৰ বাবেও আতংকিত হোৱাৰ দৰকাৰ নাই। বৰ্তমানলৈকে চৰকাৰে SIR সন্দৰ্ভত কোনো ধৰণৰ জাননী প্ৰকাশ কৰা নাই। হয় বন্ধু বান্ধৱীসকল, কোনো ধৰণৰ জাননী প্ৰেৰণ কৰা নাই বুলি কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু আজিৰ ভিডিঅ'ত সকলে বেছিকৈ শ্বেয়াৰ কৰি দিব। SIR সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আমান ৱাদুদৰ। এইবাৰ নাগৰিকত্ব প্ৰমাণ হলে বাৰে প্ৰয়োজন নাই নাগৰিকত্ব প্ৰমাণৰ। হয় বন্ধু বান্ধৱীসকল, এটা বিগ আপডেট আহি পৰিছে। আজিৰ ভিডিঅ'টো সকলে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। মিয়াসকল বাংলাদেশী নহয়, যদি কোনোৱে বাংলাদেশী আছে প্ৰমাণ কৰক। কেইবাটাও ডাঙৰ মন্তব্য প্ৰকাশ পাইছে আজিৰ দিনটোতে। ভাৰতীয় স্বাধীনতা আন্দোলনত মুছলমানসকলেও তেজ দিছিল। মিয়াৰ ইতিহাস অৱদানৰ বিষয়ে জানি লওক শৃংখল চলিহা আৰু চিটুৱে। মুছলমান বা মিয়াৰ অৱদান জানি লওক তেওঁলোকক লৈ ডাঙৰ মন্তব্য কৰিছে। উজনিৰ দল সংগঠনে জ্ঞান ল'বলৈ মুকলি কৰিলে মুছলমান ইতিহাসৰ কিতাপ। স্বাধীনতা আন্দোলনত মুছলমানৰ অৱদান সোঁৱৰাই দিলে নামনি অসমৰ সংখ্যালঘু সংগ্ৰাম পৰিষদে। তেজৰ বিনিময়ত কিদৰে দেশ স্বাধীন কৰিলে তাৰ তথ্য ধৰিলে দাঙি। মিয়া মুছলমান যদি বাংলাদেশী তেন্তে তেওঁলোকক বাংলাদেশলৈ পঠিয়াই দিয়ক বুলি এনেকুৱাকৈ ডাঙৰ মন্তব্য কৰিছে বা হুংকাৰ প্ৰদান কৰিছে। অত্যাচাৰ কৰি উজনিৰ পৰা খেদাৰ চিন্তা চৰ্চা কৰিছে মিয়াক আৰু 15 আগষ্টৰ পৰাই তেওঁলোকে মিয়া খেদা অভিযান আৰম্ভ কৰিব বিচাৰিছিল। যদি তেওঁলোকে মুছলমানৰ ইতিহাস নাজানে তেন্তে জানি লওক আজিয়েই। ভাৰতৰ স্বাধীনতাৰ সময়ত সকলো জাতি ধৰ্ম বৰ্ণ একত্ৰিত হৈছিল। স্বাধীনতা আন্দোলনত শ্বহীদ হোৱা মুছলমানৰ সংখ্যা আছিল 65% আৰু মিয়াৰ ইতিহাসৰ কিতাপ মুকলি কৰি প্ৰত্যাহ্বান সংখ্যালঘু সংগঠনৰ। হয় বন্ধু বান্ধৱীসকল, এটা ডাঙৰ খবৰ আহি পৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। 1 ইঞ্চি মাটিও বেদখলমুক্ত নোহোৱা পৰ্যন্ত চলি থাকিব উচ্ছেদ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আকৌ হুংকাৰ প্ৰদান কৰিছে। 15 আগষ্টৰ দিনাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিলে অসমৰ প্ৰতিটো টুকুৰা বনভূমিৰ পৰা কৰা হ'ব উচ্ছেদ। অসমৰ প্ৰতিটো টুকুৰা গ্ৰেজিং লেণ্ডৰ পৰা কৰা হ'ব উচ্ছেদ। অসমৰ প্ৰতিটো টুকুৰা ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা কৰা হ'ব উচ্ছেদ। অসমৰ প্ৰতিটো টুকুৰা চৰকাৰী ভূমিৰ পৰা অচিনাকি বেদখলকাৰীক উচ্ছেদ কৰা হ'ব। বেদখলকাৰীৰ বিৰুদ্ধে নিয়ন্ত্ৰণৰ বাবে অব্যাহত থাকিব উচ্ছেদ অভিযান। অসমৰ এই টুকুৰা মাটিও অচিনাকি বেদখলকাৰীৰ কবলৰ পৰা মুক্ত নোহোৱা পৰ্যন্ত ক্ষান্ত নহয় চৰকাৰ। জাতীয় পতাকাৰ তলত থিয় হৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য। বেদখলকাৰীৰ বিৰুদ্ধে অব্যাহত থাকিব উচ্ছেদ অভিযান। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে সংবাদমেল যোগে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰেচন কাৰ্ডৰ লাখ হিতাধিকাৰীৰ বাবে নতুনকৈ আহি গ'ল ডাঙৰ খবৰ। ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি? কিদৰে অন্তৰ্ভুক্ত কৰিব নতুন সদস্যৰ নাম? আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা যদি নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে। পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব বিনামূলীয়াকৈ ৰেচন। নাম নথকা সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত। ৰেচনৰ দোকানীৰ সৈতে ইয়াৰ বাবে প্ৰথমতে আপুনি যোগাযোগ কৰিব লাগিব। নতুন সদস্যৰ সকলো তথ্য পাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষক। নতুন সদস্যৰ বাবে আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড থকাটো বাধ্যতামূলক। অনলাইন যোগেও কৰিব পাৰিব আবেদন। নতুন সদস্যৰ সকলো তথ্য গাঁও পঞ্চায়তৰ জৰিয়তে প্ৰত্যাশিত হোৱাৰ পিছতে অন্তৰ্ভুক্ত হ'ব আপোনাৰ নাম। KYC কৰাৰ সময়তো কৰিব পাৰিব আপোনাৰ নাম আপুনি অন্তৰ্ভুক্তি। যদি কোনো লোকৰ মৃত্যু হৈছে তেনেহ'লে কৰ্তনো কৰিব পাৰিব ৰেচন কাৰ্ডৰ পৰা। নতুন সদস্য অন্তৰ্ভুক্তি আৰু কৰ্তনৰ কাম কৰিব পাৰিব বুলি ডাঙৰ খবৰ আহি পৰিছে। আবেদন প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পিছতে নতুন সদস্যই লাভ কৰিব 5 কিলোকৈ চাউল। যদি কোনোৱে নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিছে আপোনাৰ বাবে এটা ভাল খবৰ, কিন্তু অহা মাহৰ পৰাই চৰকাৰে প্ৰদান কৰিব আপোনাক নতুন ৰেচন কাৰ্ড। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। আৰু যদি কোনোৱে ভাবিছে নতুনকৈ আবেদন কৰিব তেনে ক্ষেত্ৰত কৰিব পাৰিব। অতি শীঘ্ৰে আপুনি প্ৰপত্ৰ C2 ডাউনলোড কৰক আৰু আপুনি আবেদন কৰক। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। আধাৰ কাৰ্ডে পৰিচয় পত্ৰ হিচাপে গ্ৰহণ কৰা উচিত। নিৰ্বাচন আয়োগক লৈ কঠোৰ হৈ পৰিছে উচ্চতম ন্যায়ালয়ে। আধাৰ কাৰ্ডক লৈ পৰিচয় পত্ৰ হিচাপে গ্ৰহণ কৰিব লাগে। আধাৰ কাৰ্ড হৈছে আইনীভাৱে স্বীকৃতিপ্ৰাপ্ত নথি। বিহাৰত ভোটাৰ তালিকাৰ পৰা বাতিল হ'ব পাৰে বহু লোকৰ নাম। বাতিল কৰা হ'ব পাৰে বহু লোকৰ ভোটাৰ কাৰ্ড। SIRক লৈ নিৰ্বাচন আয়োগক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ। ভোটাৰ কাৰ্ডৰ বিসংগতিক লৈ উত্থাপন হোৱা প্ৰসংগৰ মাজতে কঠোৰ হৈ পৰিছে সৰ্বোচ্চ ন্যায়ালয়। নতুন তালিকা প্ৰস্তুত কৰাৰ পিছতহে সলনি কৰা হ'ব পুৰণি ভোটাৰ কাৰ্ড। যিসকলে নথিৰ অভাৱত ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিছিল তেওঁলোকে আধাৰ কাৰ্ডক নথি হিচাপে দাখিল কৰিব পাৰিব। আধাৰ কাৰ্ডে পৰিচয় পত্ৰ হিচাপে গ্ৰহণ কৰা উচিত বুলি ডাঙৰ খবৰ আহি পৰিছে। হয় বন্ধু বান্ধৱীসকল, এটা বিগ আপডেট প্ৰকাশ পালে।
তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ খিলঞ্জীয়ৰ বাবে মুকলি হ'ল লাইচেন্সৰ পৰ্টেল লাইচেন্সৰ বাবে যোগাযোগ কৰক হয় বন্ধুবান্ধীসকল আপুনি এতিয়া যোগাযোগ কৰক আপুনি অনলাইনত কৰিব পাৰিব লাইচেন্সৰ বাবে যোগ্যতা আৰু নথিপত্ৰ কি লাগিব হেৱাহেতু পৰ্টেলত লাইচেন্সৰ বাবে কৰিব পাৰিব আবেদন গুৱাহাটী ডিব্ৰুগড় যোৰহাট শিলচৰত নিদিয়ে অনুজ্ঞাপত্ৰ দুৰ্গম অঞ্চলৰ খিলঞ্জীয়ে কৰিব পাৰিব আবেদন নিৰাপত্তাহীনতাত ভোগৰ লগে লগে লাভ কৰিব এই সুবিধা নিৰাপত্তাহীনতাত ভোগা লোকসকলে লাভ কৰিব লাইচেন্স হেৱাহেতু পৰ্টেলত লাইচেন্সৰ বাবে কৰিব পাৰিব আবেদন দুৰ্গম অঞ্চলৰ খিলঞ্জীয়ে কৰিব পাৰিব আবেদন আবেদনৰ বাবে কি যোগ্যতা থাকিব লাগিব অস্ত্ৰৰ লাইচেন্স পাবলৈ অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব ন্যূনতম বয়স 21 বছৰ হ'ব লাগিব আবেদনকাৰীৰ বিৰুদ্ধে থাকিব নালাগিব কোনো অপৰাধমূলক তথ্য বা গোচৰ কেৱল এয়াই নহয় মানসিক আৰু শাৰীৰিক বাবে সুস্থ হ'ব লাগিব তেওঁ বৈধ অস্ত্ৰৰ প্ৰশিক্ষণ প্ৰমাণপত্ৰ থাকিব লাগিব আবেদনকাৰী আবেদনৰ বাবে কি নথিপত্ৰৰ প্ৰয়োজন হ'ব অগ্নেয়াস্ত্ৰ পৰীক্ষণ সুৰক্ষিত ব্যৱহাৰ আৰু সংৰক্ষণৰ বাবে এক প্ৰশিক্ষণ পত্ৰ দিয়া হ'ব আবেদনৰ 90 দিনৰ ভিতৰত লাভ কৰিব আপুনি লাইচেন্স অনুজ্ঞাপত্ৰৰ বৈধতা হ'ব 5 বছৰৰ বাবে www.clcity.assam.gov.in কৰিব পাৰিব আবেদন যদি আবেদন কৰাৰ সময়ত কিবা অসুবিধা হয় নিশ্চয় কমেন্ট কৰি জনাই দিব সম্পূৰ্ণকৈ সহায় কৰা হ'ব বন্ধু-বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সুৰক্ষিতমান ইনফৰমেশ্যন দিবলগীয়া আছিল ভিডিঅ'টি ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ কৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'